हेलो एवरीवन तो आपलोगे जाने ने नगाँवर माझमजियात गुहा एटा आछे आरु नगाँवर एजन व्यक्तिये गिनिज बुक अफ वर्ल्ड रेकर्डत निजर नाम अंतर्गत करिছে कथाषार जानिबले भिडिओটো शेषলৈকে চাই থাকক আহক। If you hear a voice within you that says you cannot paint, then by all means do paint, and that voice will be silent. Vincent van Gogh এই দুখাৰ লাইন দি আমি ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি আমাৰ লগত আছে নিজৰ জীৱনটো পেইণ্টিঙক উৎসৰ্গিত কৰা আৰু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্গত কৰা সুজিত দাস ছাৰ। নমস্কাৰ। আৰু এখেতৰ আৰু এটা স্পেচিয়েলিটি আছে, নিজৰ ঘৰটোক ৰিমডিউল কৰিছে এটা আৰ্ট ভিলেজ ষ্ট্ৰাকচাৰত, যাৰ বিষয়ে আমি ডিটেইলছত জানিম তেখেতৰ নিজৰ পৰাই। তো ছাৰ, দ্য ষ্টেজ ইজ অল ইয়ৰ্ছ, টেক আছ থ্ৰু ইয়ৰ আৰ্ট ভিলেজ। ইয়াতে আমি প্ৰথমতে আমি গুৰুজনাৰ ৰিলিফ এটা কৰিছোঁ, ইয়াৰ পৰাই আমি ওপৰলৈ গৈ থাকিম। ইয়াতে আমি দেশ বিদেশৰ বিভিন্ন জেগাৰ মুখা আছে, মুখা সংস্কৃতি, কম্বোডিয়া, নেপাল, শ্ৰীলংকা, ৰঘুৰাজপুৰ, ইণ্ডোনেছিয়া, এনেকৈ পুৰুলিয়াৰ চৌমুখা, ইয়াতে নেপাল আদি বিভিন্ন জেগাৰ মুখা ইয়াত আছে। আৰু ইয়াতে আমি আমাৰ যি পুৰণা অসমৰ কলা সংস্কৃতিত সাঁচিপাতৰ গুৰুত্বপূৰ্ণ কথা কিছুমান লুকাই আছে। একদম হিউৱেনচাঙৰ পৰা আৰম্ভ কৰি এই সাঁচিপাতত হেংগুল খাইতাল বোলাই পেলাই এই চিত্ৰবোৰ মই কৰিছিলোঁ। সাত বৈকুণ্ঠৰ পথ অংকন কৰা হৈছে ইয়াতে এইবোৰ আমাৰ নামসিংহ, আমাৰ মাজুলীৰ মুখা শিল্প। ইয়াত মানে এইটো সংগ্ৰহালয়, এই সংগ্ৰহালয়ত মুখা সংস্কৃতি, আমাৰ পুতলা নাচৰ পুতলা আদিকে ধৰি বিভিন্ন বস্তু ইয়াত ৰখা হৈছে। এয়া হ'ল আমাৰ পুথি ৰখা বাকচ, য'ত মানে আগৰ দিনত পুথি সংৰক্ষণ কৰিছিলে, সাঁচিপাত বা তোলাপাত আদি ধৰণৰ পুথিবোৰ সংৰক্ষণ কৰা হৈছিলে ইয়াতে। তো এই নতুনকৈ বনোৱা হৈছে ইয়াতে। আৰু এইখিনি আমাৰ কুহিলাৰ শিল্প, কুহিলা শিল্প ধুবুৰীত খুব ফেমাছ। ইয়াতে ম্যানমাৰৰ পুতলা আছে, দেখা পাইছোঁ ম্যানমাৰৰ পুতলা। ইয়াতে বিভিন্ন লোকসংস্কৃতি, বিভিন্ন ঠাইৰ লোকসংস্কৃতি, লোকচিত্ৰকলা ইয়াত সংৰক্ষণ কৰা হৈছে। এই পুৰণা কেমেৰা, আগত এনেকৈ কেমেৰা ব্যৱহাৰ কৰা হৈছিলে। এইটো চাগে বহুত নৱপ্ৰজন্মই চাগে দেখাই নাই। এইটো বহুত আগৰ, মূৰটো ঢাকি পেলাই ফটো ক্লিক কৰে। ইয়াতে আমাৰ বিভিন্ন জেগাৰ চিত্ৰকলা আছে, লোকচিত্ৰ। তো ইয়াতে আছে আমি ঝাৰখণ্ডৰ
কবাৰ আদি চিত্ৰকলা বা পশ্চিমবংগ বা উৰিষ্যাৰ লোকচিত্ৰকলা এইটো মিনিয়েচাৰ পটচিত্ৰ হয় ইয়াতে অসমৰ লোকচিত্ৰক ইয়াত মই আঁকিছোঁ ইয়াতে কলমকাৰী পেইণ্টিং অন্ধ্ৰপ্ৰদেশৰ কলমকাৰী পেইণ্টিং চৌৰা পেইণ্টিং উৰিষ্যাত বহুতখিনি মহাৰাষ্ট্ৰৰ ৱৰ্লি পেইণ্টিঙৰ লগত চিমিলাৰিটি আছে এইটো বিশ্বৰ প্ৰথম পেপিৰাছ য'ত লিখা হৈছিলে প্ৰায় 3000 BC সেই সময়ত এইটো ইজিপ্তৰ পৰা অনা হৈছে মই ইজিপ্তৰ এক্সিবিশ্যন কৰিবলৈ যাওঁতে আনিছোঁ কিন্তু চাইনাতো ইয়াৰ বহল প্ৰচলন আছে চাইনাত ইয়াৰ মূল আৱিষ্কাৰ হৈছিলে ইয়াতে মধুবনী পেইণ্টিং বিহাৰৰ ইয়াত তালপাতৰ চিত্ৰ তালপাতত অংকন কৰা চিত্ৰ এইটো উৰিষ্যাৰ এনেকৈ আমি ইয়াতে বিভিন্ন জায়গাৰ পুতলা আছে এইবোৰ তালপাতৰ পুতলা এইবোৰ তালপাতৰ শিশুসকলে আগতে খেলিছিলে এনেকুৱা এই আজি বৰ্তমান এতিয়া লোকশিল্প হৈ গ'ল ইয়াতে শৰাত ছবি অংকন কৰা শৰা চিত্ৰ ইয়াতে আছে আপোনাৰ দেখিবলৈ পাব ইয়াতে গুণমালা আমাৰ পবিত্ৰ পুথি গুণমালা সাঁচিপাতত লিখা আছে ইয়াতে এই সাঁচিপাতৰ চিত্ৰ আছে ইয়াতে সাঁচিপাতৰ পৌৰাণিক চিত্ৰ আৰু ৰেখাংকন আছে ইয়াত ভাগৱতৰ চিত্ৰ ইয়াতে বেক চাইডত দেখা পাইছে আপোনালোকে টেৰাকোটা আছে ইয়াতে পুথি আছে সাঁচিপতীয়া পুথি ইয়াতে বিভিন্ন ঠাইৰ বস্তু আছে আপোনাৰ মালয়েছিয়া ভিয়েটনাম ম্যানমাৰ ছিংগাপুৰ তুৰস্ক গ্ৰীচ এনেকৈ বিভিন্ন জেগাৰ সৰু সৰু কিছুমান মানে আপোনাৰ শিল্প সামগ্ৰী আছে ইয়াতে কেমেৰা আছে বিভিন্ন সময়ত তলত এইখিনি কেমেৰা বিভিন্ন সময়ত আজিকালি এইবোৰ লুপ্ত হৈছে ফ্লপি বিভিন্ন বস্তু ইয়াতে ৰাখা আছে ইয়াতে হিৰুদাৰ ছবি হিৰুদাই নিজে স্বাক্ষৰ কৰিছিলে এখন 2004 চনত আঁকিছিলোঁ আৰু হিৰুদাই নিজে স্বাক্ষৰ কৰিছে ইয়াতে 2011 চনত এইবোৰ বিভিন্ন সময়ৰ ৰেডিঅ' টাইপ মেচিন এইটো ব্ৰিটিছৰ সময়ৰ টাইপ মেচিন ব্ৰিটিছৰ সেই সময়ৰ ইস্ত্ৰি ইয়াতে ঘড়ী এইবোৰ বিভিন্ন পৌৰাণিক বস্তু আছে গ্ৰামাফোন আছে ৰেডিঅ'গ্ৰাম আপোনাৰ 1956ৰ ৰেডিঅ'গ্ৰাম এইটো 1956 দেখা পাইছে 56ৰ এই ৰেডিঅ' আৰু গ্ৰামাফোন দুটা একেলগে ব্যৱহাৰ কৰা হৈছিলে ইয়াৰ কাৰণে ইয়াক ৰেডিঅ'গ্ৰাম বুলি কোৱা হয় ইয়াত দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত মেচিন আছে আমেৰিকান চলজাৰসকলে ব্যৱহাৰ কৰিছিলে এই মেচিন ইয়াতে নাচৰ পুতলা আছে নলবাৰীৰ পুতলা শিল্পীসকলে নাচৰ পুতলা নগাঁৱৰ নলবাৰীৰ আছে ইয়াতে তেনেকৈ বিভিন্ন জেগাৰ সামগ্ৰী আছে বিচনী একমাত্ৰ মাজুলীতে এখন সত্ৰত বনায় আৰু বাকী এই চাইছে নহয় ইমান মিহি কাম এই তামোল গছৰ তলৰ নালটো ইয়াত ব্যৱহাৰ কৰা হৈছিলে হেঙ্গুল হাইতালেৰে ব্যৱহাৰ কৰা হৈছে মানে যিটো আমাৰ হেঙ্গুল ৰঙা ৰং প্ৰাকৃতিক যি খনিজ ৰং আছে হেঙ্গুল বা হাইতাল সেই ৰংবোৰ ব্যৱহাৰ কৰা হৈছে এতিয়া বটদ্ৰৱাৰ পৰা আমাক দিয়া এইটো চাকি গছি থান পৰিচালনা সমিতিৰ পৰা দিয়া আমাৰ ইয়াতে আৰু বেলেগ বস্তু আছে সুন্দৰ বস্তু আছে ইয়াতে এটা সুন্দৰ বস্তু দেখুৱাইছোঁ সাউথ আফ্ৰিকাৰ পুতলা অতি সুন্দৰ পুতলা সাউথ আফ্ৰিকাৰ ইয়াতে আমাৰ মেকুৰীৰ পুতলা আছে এই পুতলা মই এক্সিবিশ্যন কৰিবলৈ যাওঁতে ইজিপ্তৰ পৰা আনিছিলোঁ এখন পুতলা তো এইটো ব্যক্তিগত কালেকশ্যন ইয়াতে গোটেই ব্যক্তিগত মোৰ কালেকশ্যনখিনি আছে লগতে ইয়াতে টেৰাকোটা মই কৰা আৰু এইখিনি ধীৰেন্দ্ৰনাথ পাল আমাৰ ধুবুৰীৰ ধীৰেন্দ্ৰনাথ পাল ছাৰৰ কাম ইয়াতে ম্যানমাৰৰ পুতলা আছে চাইনাৰ পুতলা আছে আমাৰ ৰাছিয়া এইটো লিপি আমাৰ ইজিপ্তৰ লিপি আছে বিভিন্ন সময়ৰ মুদ্ৰা আছে এইবোৰ ব্যক্তিগত কালেকশ্যন আৰু ইয়াতে ঢাকাৰ অটো এইবোৰ বস্তু আমাৰ অসমৰ এই ধৰণৰ পটত কাম কৰা হৈছিলে আগতে বাঁহৰ পুথি এনেকৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ পৰা
আমাক এই ভাগ আসন আগবঢ়াইছে। ইয়াতে অসমৰ প্ৰথমখন মিঠাইৰ দোকানৰ কেৰাহী আছে। এই কেৰাহী বৈদ্যনাথ মিষ্টান্ন ভাণ্ডাৰৰ, নগাঁৱত বৈদ্যনাথ মিষ্টান্ন ভাণ্ডাৰৰ কেৰাহী। আমাৰ দোকান আছিলে নগাঁৱতে এটা সময়ত বিশ্বনাথ মিষ্টান্ন ভাণ্ডাৰ 1936ত। সেই সময়তে কলিকতাৰ পৰা এইবোৰ পেকেট, মিঠাইৰ পেকেট প্ৰিণ্ট কৰি আনে। এই মিঠাইৰ পেকেট বিশ্বনাথ মিষ্টান্ন ভাণ্ডাৰ, নগাঁৱৰ কৃষ্ণাল চাৰিআলিৰ আগৰ পুৰণা নাম আছিলে বিশ্বনাথ চাৰিআলি, কলিকতাৰ পৰা এইখিনি প্ৰিণ্ট হৈ আহে আগতে। আৰু ইয়াতে বিভিন্ন সময়ৰ আপোনালোকে মুদ্ৰা, আপোনাৰ কাৰেঞ্চি, বিভিন্ন কাণ্ট্ৰিৰ কাৰেঞ্চি দেখা পাব। আচ্ছা ছাৰ, ইয়াতে মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এই সকলোবোৰ কৰোঁতে নিজৰ গোটেই জীৱনটো পেইণ্টিং আৰু আৰ্ট এণ্ড ক্ৰাফ্টক উৎসৰ্গিত কৰাত ফেমিলি ছাপোৰ্টৰ কিমান দৰকাৰ আছে? নাই, লাগিব, ফেমিলি লাগিব, সকলোৰে ছাপোৰ্ট লাগিব। ছাপোৰ্ট নহ'লেতো সাধাৰণতে নহয়। এটা মানসিক খোৰাক প্ৰয়োজন আমাৰ। মানসিক খোৰাকটো খুবেই দৰকাৰ। তাৰ নহ'লে আমি মানে আগবাঢ়ি যাব নোৱাৰোঁ। এইবোৰ মানে মই আগতে এনেকুৱা ৰংমন কমিক্স বা এইবোৰ আগত মই কমিক্সত কাম কৰিছিলোঁ, বা কিতাপৰ ইলাষ্ট্ৰেশ্যন, এনেকুৱা ইলাষ্ট্ৰেশ্যন, এইবোৰ ৰংমন কমিক্সত এইবোৰ 32 পুতলাৰ সাধু, বুঢ়ী আইৰ সাধু, এইবোৰ বিভিন্ন ধৰণৰ সাধু মই ছবি অংকন কৰিছিলোঁ। ইয়াতে এনেকুৱা ধৰণৰ এই ছবিবোৰ, এই কিতাপবোৰত ঢেৰ ছবি আছে আৰু বেটুপাত, এইবোৰ অংকন কৰাৰ কাম মই কৰিছিলোঁ। তাৰ পৰাই মই লাহে লাহে এইখিনিলৈকে আহিছোঁ। আচ্ছা, মানে প্ৰশ্ন সোধাৰ কাৰণ এটাই, কাৰণ আজিকালি আমি দেখা পাইছোঁ বহুত গাৰ্জিয়ানক, মা দেউতাক, যে পেইণ্টিঙে হওক বা ছিংগিং হওক বা ডান্স হওক, মানে যোনবোৰ কলাৰ ক্ষেত্ৰটোৰ প্ৰতি বেছি গুৰুত্ব নিদিয়ে আৰু পঢ়া শুনাৰ প্ৰতি বেছি এটা আগ্ৰহ সিহঁতৰ। আৰু যদি এটা ষ্টুডেণ্ট পেইণ্টিং বা গান বা ডান্স আৰ্ট ফৰ্মত যদি ভাল হয়, তো পঢ়া লিখা মাত্ৰ বেয়া কাৰণে তাক অকণমান ছাপ্ৰেছ কৰি দিয়া হয়। তো সেই দিশটোত আমি নজৰ দিবলৈ আপোনাক প্ৰশ্নটো সুধিছোঁ। হয়, এবাৰ মানে মোৰ এগৰাকী ছাত্ৰী, তাই খুব ভাল গান গায়। তো গান গাই তাইক মই সুধিছোঁ যে আজিকালি গান কিয় নোগোৱা? তাই কৈছে যে গানটো ৰাখিছোঁ, খালি শিকাৰহে ৰাখিছোঁ, আজিকালি মানে বেছিকৈ লাগি থাকিব নোৱাৰি। আমাৰ অংক ছাৰে কৈছে যে এনেকৈ গান শিকাতকৈ পঢ়াটো বেছি গুৰুত্ব দিব লাগে। তাৰপিছতে তাই আকৌ ছাৰক উত্তৰ দিছে যে ছাৰে সুধিছিলে যে গান গাই পেলাই কি হ'ব? তেতিয়া তাই উত্তৰ দিছে যে ডক্টৰ ভূপেন হাজৰিকা হৈছে নহয়। তো তেনেকৈ এতিয়া ধৰক সকলো বস্তুৰে মৰ্যাদা আছে। এটা সময়ত হয়তোবা জুবিন গাৰ্গকো মানুহে হয়তোবা ধৰিব পৰা নাই, আজিৰ ডেটত জুবিন গাৰ্গক সকলোৱে জানে। গতিকে এইখিনিক একেবাৰে আমি পেলাই দিয়া বস্তু নহয়। আমি নিজৰ পঢ়া শুনাও ভাল ৰাখিব লাগিব, তাৰ লগে শিল্প সংস্কৃতি যদি এইবোৰৰ লগত জড়িত হৈ আছে, মনটো ভাল থাকিব আৰু কিবা হয়তোবা ইয়াৰ জৰিয়তেই নিজৰ সংস্থাপনো কৰিব পাৰে সময়। আমি দেখা পাইছোঁ যে এই শিল্পৰ লগত জড়িত হৈ থাকিবলৈ সৰু ল'ৰা ছোৱালীয়ে নিজৰ পৰা সংঘৰ্ষ কৰিব লাগে, মানে ফেমিলি ছাপোৰ্টটো বহুত কম পায়। তো গাৰ্জিয়ান আৰু পেৰেণ্টছৰ কাৰণে আপোনাৰ মেছেজটো কি হ'ব? অভিভাৱকসকল নিজৰ সন্তানক বিভিন্ন বস্তুৰ লগত লগাই ৰাখিব লাগে। য'ত দেখিছে প্ৰতিভা বেছি আছে, তাত বেছিকৈ গুৰুত্ব দিলে ল'ৰা ছোৱালীয়ে সেই বিষয়ত আগবাঢ়ি যাব পাৰিব। আমি সকলোৱে জানো আপোনাৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্গত হৈ আছে। তো সেই বিষয়ে আপুনি কিবা আমাৰ ভিউৱাৰ্ছকৰ মই কিতাপখন দেখুৱাওঁ আপোনালোকক, চাৰ্টিফিকেটখন আছে আমাৰ ইয়াতে, মই দেখুৱাম বাৰু। ইয়াতে 2015 চনৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কিতাপ। মানে গিনিজ বুকৰ কথা হ'ল মানে এসময়ত চৰাই এটা মানে স্পীড গতিৰে গৈ আছিলে, কিন্তু চবে কৈছে যে পৃথিৱীৰ আটাইতকৈ স্পীডত যোৱা চৰাইৰ নাম কি? তেতিয়া বহুতে ক'ব পৰা নাই। গতিকে সেই তাৰ পৰাই 1958 হ'ব চাগে, 55ত গিনিছৰ প্ৰথম আৰম্ভণি হৈছিলে। এটা গিনিজ বুক আছিলে, এটা জিকে বুক, যাতে ইয়াতে পৃথিৱীৰ বয়সস্থ মানুহজন কোন, পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা ডুবাইত বুৰ্জ খলিফা, এনেকৈ বস্তুবোৰ ইয়াতে থাকে। ইয়াতে মোৰ কথা 94 পেজত সন্নিৱিষ্ট কৰা হৈছে। ইয়াতে বিভিন্ন বস্তু ইয়াতে সন্নিৱিষ্ট হৈ আছে। ইয়াতে চাব পেইণ্ট ব্ৰাছ,
নগাঁৱৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈ আছে, বিষ্ণুপ্ৰসাদত ৰাভাৰ নাম অন্তৰ্ভুক্ত হৈছে। এয়াই আমাৰ এইখন কিতাপত নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে বহুতে নতুন নতুন কাম কৰে। গতিকে মই লাৰ্জেষ্ট পেইণ্ট ব্ৰাছ এডালেৰে ছবি আঁকিছিলোঁ, যাৰ কাৰণে গিনিছ বুকত অন্তৰ্ভুক্ত হৈছে। লাৰ্জেষ্ট পেইণ্ট ব্ৰাছ, পেইণ্ট ব্ৰাছ দি আপুনি বিষ্ণুপ্ৰসাদ ৰাভাক আঁকিছিলে। চাইজটো কিমান আছিল? 28 ফিটৰ পেইণ্ট ব্ৰাছডাল আছিলে আৰু 28 ফিট। আৰু গভৰ্ণমেণ্ট বয়েজত মই আঁকিছিলোঁ। ইয়াতে মই এখন ছবি আঁকি গুৰুজনাৰ জীৱনী অংকন কৰা হৈছে। এতিয়া এইখিনি গুৰুজনাৰ জীৱনী লৈ পেলাই ইয়াতে ছবি আছে, চিত্ৰ আছে। ইয়াতে এইখন মই প্ৰায় 25খন কাণ্ট্ৰি, য'ত মই এক্সিবিশ্যন কৰিবলৈ যাওঁ সেই কাণ্ট্ৰিবোৰত মই বিলাই ফুৰিছোঁ। ৰাছিয়া, ডুবাই, ইজিপ্ত, আমাৰ ইউৰোপীয়ান কাণ্ট্ৰিবোৰত গৈছোঁ, তাতো বা বিভিন্ন জেগাত এইখিনি বিলাইছোঁ। আৰু মই এইটো ফেল'শ্বিপৰ মই CCRTৰ মই ফেল' 2 বছৰৰ কাৰণে মই 14 বন্ধত কৰিছিলোঁ। ইয়াত আপোনালোকে দেখা পাব, ইয়াত অসমৰ যি পৌৰাণিক চিত্ৰ, অসমৰ যি সাঁচিপতীয়া চিত্ৰ, ইয়াৰ কথা বহুতে নাজানে। বহুত ভাল ভাল চিত্ৰ অসমত আছে। মই প্ৰায় অসমৰ চিত্ৰখিনি দেখিছোঁ আৰু তাতে প্ৰায় বহুত চিত্ৰ আছে। আৰু আমি গৈ কথা পাতি থাকোঁ। ইয়াতে মই পশুপতি শিৱৰ ৰিলিফে বনাইছোঁ। ইয়াতে নাৰায়ণ আছে, ইয়াতে গজেন্দ্ৰৰ চিত্ৰ আছে। এনেকৈ ইয়াতে কালিয়াৰ নাগৰ ফণৰ ওপৰতে নাচি আছে কৃষ্ণ। ইয়াতে আমাৰ অসমৰ ফক চিত্ৰকলা, যি লোকচিত্ৰকলা, ইয়াকে সেইখিনিকে বেছিকৈ প্ৰদৰ্শন কৰা হৈছে। ইয়াতে আৰ্ট ভিলেজৰ লগো আমাৰ ইয়াতে আমি মানে এটা চেলফি লৈ আহিলে এনেকৈ মানে আমি বনাই ৰাখিছোঁ। আৰু ইয়াতে অসমৰ লোকচিত্ৰকলাক প্ৰদৰ্শন কৰা হৈছে। আচলতে পুথিচিত্ৰৰ পৰাই এই ধৰণৰ চিত্ৰকলাক ডেভেলপ কৰা হৈছে। অসমৰ যিবোৰ গাঁও আছে, গাঁৱত যিবোৰ চিত্ৰ হয়, সেই চিত্ৰখিনিক মই ইয়াতে মানে দিয়াৰ চেষ্টা এটা কৰিছোঁ। অসমৰ লোককলা অকণ বিলুপ্ত হৈ যোৱা যেন। অসমৰ লোককলাৰ ভিতৰতে মুখাশিল্প আৰু টেৰাকোটাৰ কথা বহুতে জানে, কিন্তু আমাৰ লোকচিত্ৰ কি, চিত্ৰৰ কথাটো বহুতে নাজানে। হয়তো পুথিচিত্ৰৰ ভিতৰতে মানে ধ্ৰুপদী যিটো কলা তাতে সোমাই আছে, কিন্তু আমাৰ লোকচিত্ৰৰ বৈশিষ্ট্য বা লোকচিত্ৰ কি ধৰণৰ হ'ব লাগে, সেই কথাবোৰ বহুতে হয়তো বা এতিয়ালৈকেও নাজানে, পোহৰলৈ অহা নাই। গতিকে আমি ইয়াত মোৰ মানে এইখিনি চেষ্টা এটা আছিলে যে লোকচিত্ৰ কি ধৰণে ডেভেলপ কৰিব পাৰি, ইয়াক লৈ পেলাই কাম কৰা। আচ্ছা, ইয়াৰ কাৰণে মানে যাতে লোককলা বিলুপ্ত হৈ নাযায়, তো আপুনি ভাবেনে আৰ্ট এণ্ড ক্ৰাফ্ট ফৰ্মটো ফৰ্মেল এডুকেশ্যনৰ এটা পাৰ্ট হ'ব লাগে? হ'ব লাগে, একদম নিশ্চয়। লোকশিল্পক যিহেতু গুৰুত্ব দিয়া হোৱা নাই, আজি বহু বছৰ ধৰি লোকশিল্পক গুৰুত্ব দিয়া হোৱা নাই। মানে বিভিন্ন ষ্টেট আছে, তাতে লোকশিল্পক সঠিকভাৱে আজি ধৰক মধুবনী হওক বা ৱৰ্লি হওক, এই বস্তুখিনি বহুত দূৰলৈ গুচি গৈছে। কিন্তু আমাৰ যি লোকশিল্প আছে তাতে সদায় এভইড হৈ থকাৰ কাৰণে আমি হয়তো বহুত দূৰত আছোঁ এই ক্ষেত্ৰত।
এইটো আমাৰ এটা কেব বনাইছোঁ ইয়াতে আমাৰ গোটেই লোকচিত্ৰকলাক মানে দেখুওৱা হৈছে টাউনৰ ভিতৰত গুহা ইয়াতে আমাৰ বিভিন্ন অৱতাৰবোৰ বা আমাৰ দেৱী দেৱতাবোৰৰ চিত্ৰ আছে ব্ৰহ্মা ইয়াতে শিৱক দেখুওৱা আছে হনুমন্ত ফাইনেলি ইয়াত ৰাৱণৰ চিত্ৰ দেখুওৱা হৈছে আৰু ৰাম সীতা লোকচিত্ৰৰ দেখুওৱা হৈছে এতিয়া আমি আৰ্ট গেলেৰীলৈকে আহি যাম এইখিনি মই মোৰ সন্তানটিক লৈ পেলাই কাম এটা কৰিছিলোঁ মুখা শিল্পৰ সৈতে আমি আজিকালিৰ নৱপ্ৰজন্মক দেখি আছোঁ আৰ্ট এণ্ড কালচাৰৰ প্ৰতি মানে বহুত চব নহয় বহুত কিছুমান নিশাসক্ত সামগ্ৰী বা ড্ৰাগছ যোনটো আমাৰ নগৰত বহুত দেখা পাই আছোঁ তো সেই তাৰ কাৰণে আমাৰ ইউথক কিবা আপোনাৰ ফালৰ পৰা মেছেজ নৱপ্ৰজন্মই কামৰ প্ৰতি গুৰুত্ব দিলে যদি ব্যস্ত হৈ থাকে বেলেগ এটা কিবা বিষয় লৈ পেলাই ব্যস্ত হৈ থাকে তেতিয়া সেই নেচাবোৰে চুব নোৱাৰে গতিকে ব্যস্ত হৈ থকাটো ডাঙৰ কথা কোনোবাই নাচত কোনোবাই গানত বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে এই ব্যস্ততা খুবেই প্ৰয়োজন তো আপোনাৰ মতে আৰ্ট এণ্ড কালচাৰকে নিজৰ নিচা বনাই ল'ব লাগে আৰ্ট এণ্ড কালচাৰ হ'ব পাৰে বা সাহিত্য হ'ব পাৰে বা কবিতা লিখে কোনোবাই খেলি ভাল পায় নিজৰ যিটো প্ৰতিভা সেই প্ৰতিভাৰ ফালেদি যদি নিজৰ জীৱনটো যদি যিটো কাম কৰে সেইটো যদি খেল লাগে এই খেলৰ নিচিনা জীৱনটোক যদি উপভোগ কৰি কাম কৰি যায় তেতিয়া নিজৰ জীৱনতো ছাকচেছ হ'ব আৰু কাম কৰিও ভাল লাগিব ফূৰ্তিৰে কাম কৰি থাকিব পাৰিব সেইটো ডাঙৰ তো আমি আজি আৰ্ট ভিলেজত এনেকুৱা কিছুমান বস্তু দেখিলোঁ যোনবোৰ চাগে আমি যেনেকৈ কেমেৰাটো পৌৰাণিক কেমেৰাটো বা টেলিফোন বা মুদ্ৰা বা তেনেকুৱা বহুত কিবা কিবি দেখিলোঁ যোনটো চাগে আমি কেতিয়াও দেখা পোৱা নাছিলোঁ তো আপোনালোকো আহিব আৰ্ট ভিলেজত আহি সকলোবোৰ পেইণ্টিং আৰু আৰ্ট এণ্ড ক্ৰাফ্ট উপভোগ কৰিব আজিৰ কাৰণে আমি সুজিত ছাৰক ইয়াতে ধন্যবাদ দিলোঁ থেংক ইউ সুজিত ছাৰ আমাক অপৰচুনিটি দিয়াৰ কাৰণে আৰ্ট ভিলেজটো কভাৰ কৰিবলৈ থেংক ইউ